ৰাঘৱ চাড্ডা সকলোৰে মুখত মাত্ৰ এটাই নাম, সেইটো হ'ল ৰাঘৱ চাড্ডা। কিয়নো নহ'ব, কাৰণ তেওঁ সৰুৰ পৰা সৰু বিষয়বোৰ বেছিকৰ পৰা বেছিক নিডছবোৰ চৰকাৰৰ আগত দাঙি তোলে। কি কিবা ভুল ক'লো নেকি? নট আফটাৰ 24th of April 2026, কাৰণ অন দিছ ডে এটা মেছিভ চেঞ্জ আহিল, য'ত ৰাজ্যসভাৰ মুঠ আম আদমি পাৰ্টিৰ 10জন সদস্যৰ পৰা 7জন সদস্যই বিজেপিৰ লগত একাত্ৰীকৰণ কৰে, য'ত আম আদমি পাৰ্টিৰ কিছুমান সদস্যই কৈছে যে এইটো একাত্ৰীকৰণ নহয়, এইটো দল ত্যাগহে, আৰু তেওঁলোকক অযোগ্য বুলি ঘোষণা কৰিব লাগে। চাওক, after the 52nd Amendment Act 1985, under the Constitution, 4th paragraph, 10th schedule, তাতে একাত্ৰীকৰণক ৰাইট দিয়া হৈছে, য'ত প্ৰয়োজনীয়তা মাত্ৰ এটাই যে মুঠ সদস্যৰ পৰা 2/3 সংখ্যাগৰিষ্ঠতাহে একাত্ৰীকৰণ কৰিব পাৰে। তাৰে তলত এইটো দল ত্যাগ হ'ব আৰু সাংবিধানিক সুৰক্ষা তেওঁলোকক দিয়া নহ'ব, তেওঁলোক অযোগ্য হ'ব। এতিয়া মোক আপোনালোকে কওক যে যেতিয়া 10জন মুঠ সদস্যৰ পৰা 7জন সদস্য বেলেগ এটা দলৰ লগত জইন হয়, তেন্তে সেইটো একাত্ৰীকৰণ হয় নে দল ত্যাগ হয়, আৰু তেওঁলোকে সাংবিধানিক সুৰক্ষা পাব লাগে নে নেলাগে?